নমস্কাৰ NKTV প্লাছৰ সমূহ দৰ্শকক এই বিশেষ সাক্ষাৎকাৰলৈ মই স্বাগতম জনাইছোঁ। মই প্ৰাঞ্জল বৰুৱা আৰু আজি আমি উপস্থিত হৈছোঁহি এগৰাকী যুৱ টেনিছ খেলুৱৈৰ কাষত আৰু টেনিছ খেলুৱৈগৰাকীৰ লগত আমি আপোনালোকক চিনাকি কৰি দিম, যিগৰাকী টেনিছ খেলুৱৈ অতি কম বয়সতে তেওঁ কষ্ট আৰু সাধনাৰ জৰিয়তে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা বুটলিবলৈ সক্ষম হৈছে আৰু তেওঁ বৰ্তমান যি সৰ্বভাৰতীয় ৰেংকিং আছে টেনিছৰ, সেই সৰ্বভাৰতীয় ৰেংকিঙত তেওঁ ষষ্ঠ স্থানত আছে আৰু তেওঁ অসমৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ তেওঁ প্ৰথম স্থানত আছে। আমি প্ৰথমে তেওঁৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ, তেওঁৰ পৰাই আমি জানিব বিচাৰিম। স্বাগতম জনাইছোঁ NKTV প্লাছলৈ। মই আপোনাৰ প্ৰথমে পৰিচয়টো দিয়ক, আপোনাৰ নাম। নমস্কাৰ, মোৰ নাম চন্দ্ৰজ্যোতি পাঠক। আপুনি টেনিছত যিহেতু এতিয়া খেলি আছে, কিমান বয়সৰ পৰা আপুনি টেনিছ খেলা আৰম্ভ কৰিছিল? মই ক্লাছ 2 পৰা কৰিছিলোঁ, 6 ইয়াৰ্ছ আছিলে, 6-7 ইয়াৰ্ছ হয়। এতিয়া আপুনি এতিয়ালৈকে কিমানখন প্ৰতিযোগিতাত অংশ লৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ? বহুত লৈছোঁ, মানে হিচাপে নাই, বহুত লৈছোঁ। বহুত ক'ব নোৱাৰি। ক'ত ক'ত খেলিছে আপুনি এতিয়ালৈকে? মুম্বাই, দিল্লী, ৰাজস্থান চবতে খেলিছোঁ, ইণ্ডিয়া চবতে খেলিছোঁ। এতিয়া আপোনাৰ যিহেতু সৰ্বভাৰতীয় যি ৰেংকিং আছে, সৰ্বভাৰতীয় ৰেংকিঙত আপুনি ষষ্ঠ স্থানত আছে। হয়। আৰু অসমৰ ক্ষেত্ৰত? অসমত নম্বৰ 1। নম্বৰ 1ত আপুনি হয়। আছে। টেনিছৰ প্ৰতি দেখা যায় যে অসমৰ যিসকল খেলুৱৈ আছে, যুৱ প্ৰজন্মৰ যিসকল আছে, কিশোৰীয়ে হওক বা শিশুসকলে টেনিছৰ প্ৰতি কিন্তু আকৰ্ষিত হোৱা দেখা নাযায়। প্ৰায়ভাগে দেখা যায় যে ক্ৰিকেটৰ প্ৰতি বা ফুটবলৰ প্ৰতি তেনেধৰণৰ খেলৰ প্ৰতিহে আকৰ্ষিত হয়। টেনিছৰ প্ৰতি আপুনি কেনেধৰণে আকৰ্ষিত হ'ল? মোৰ মা আৰু আইতাই ভাল পাইছিলে সৰুৰ পৰাই, চ' মায়ে মোক টেনিছতে দিলে এণ্ড খেলি খেলি মোৰ ভাল লগা হ'ল বহুত টেনিছ, চ' এনেকুৱাই। ত্ৰিদীপে এতিয়া কিহত পঢ়ি আছে, ক্লাছ কিমান? মই ক্লাছ 9ত। ক্লাছ 9ত। হয়। ক'ত অধ্যয়ন কৰি থকা হৈছে? মই কেন্দ্ৰীয় বিদ্যালয় UNGC শিৱসাগৰ। শিৱসাগৰত পঢ়ি আছা। আৰু এতিয়া তুমি কেনেদৰে আগবাঢ়িবা, প্ৰশিক্ষণ ক'ত লৈ আছা, তুমি প্ৰশিক্ষণ ক'ত গ্ৰহণ কৰি আছা? মই আপোনাৰ এতিয়া NETF-ত খেলি আছোঁ, শিৱসাগৰ শিৱ প্ৰজাপতি তাত খেলি আছোঁ, NETF-ত গুৱাহাটী তাত খেলি। তুমি যিহেতু সৰুৰ পৰা টেনিছৰ লগত জড়িত হৈ আছা, ভৱিষ্যতে কেনেধৰণে আগবাঢ়ি যাব বিচাৰিবা? ভৱিষ্যতৰ তোমাৰ সপোন কি? প্ৰায়ভাগ খেলুৱৈৰ যিহেতু সপোন থাকে, অলিম্পিক পৰ্যায়ত খেলাৰ সপোন থাকে, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সপোন থাকে, তোমাৰ সপোন কেনেধৰণৰ? উইম্বলডন জিকা। তাৰ বাবে যথেষ্ট কষ্টও কৰিব লাগিব, কেনেদৰে আগবাঢ়িবা? তাৰ কাৰণে এতিয়া আপোনাৰ কোচে হেল্প কৰিব লাগিব, মানে ভালকৈ শিকাব লাগিব, আৰু মা দেউতাইতো হেল্প কৰি আছে, আৰু বাকী বেলেগৰ পৰা যদি মানে হেল্প পাওঁ তেতিয়া ভাল হয়। তুমি এতিয়া যিহেতু ইয়াতে কোচিং কৰি আছা, প্ৰশিক্ষণ লৈ আছা, ভৱিষ্যতে বাহিৰলৈ গৈ বা বাহিৰৰ দেশত গৈ প্ৰশিক্ষণ লোৱাৰ কিবা তোমাৰ মন আছে নেকি? আছে, হয়, ল'ম আপোনাৰ US ল'ম। US ল'ম বুলি ভাবি হয়। আছা। আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু মা আৰু আইতাৰ কথা তুমি ক'লা, মা আৰু আইতাৰ পচন্দ আছিলে টেনিছ খেল, তুমি যেতিয়া খেলিবলৈ আৰম্ভ কৰিছিলা, তোমাৰ পচন্দ হৈছিলে নাই খেলটো তোমাৰ প্ৰথম? নাই হোৱা, প্ৰথম হোৱা নাছিলে, কিন্তু তিনি মাহতে মোৰ ভাল লগা হ'ল বহুত। 3 মাহ? হয়। প্ৰথম তুমি কি ভাবিছিলা? প্ৰথম মাহঁতক আপত্তি কৰিছিলা নেকি যেতিয়া খেলিবলৈ? নেখেলোঁ বুলি কৈছিলোঁ, বেডমিণ্টন খেলিব মন আছিলে। বেডমিণ্টনৰ প্ৰতি মন আছে? হয়। বেছিভাগেই ক্ৰিকেটৰ প্ৰতি থকা যায়, ক্ৰিকেট তুমি ভাল পোৱা নাই? ক্ৰিকেটটো এনেই ভাল পাওঁ, কিন্তু ইমান মানে হেৰি নাছিলে, কিন্তু খেলিব বেডমিণ্টন মন আছিলে। বেডমিণ্টন মন আছিলে? হয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ। তোমাৰ লগত আৰু কথা পাতিম আমি। এই মুহূৰ্তত যিহেতু মাতৃ আছে আমাৰ লগত উপস্থিত, মাতৃৰ লগতো মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। স্বাগতম জনাইছোঁ, আপোনাৰ পৰিচয়টো প্ৰথমে। নমস্কাৰ, মোৰ নাম ৰেখা দেৱী, আৰু গম পাইছে মোৰ ঘৰ শিৱসাগৰত, আৰু মোৰ হাজবেণ্ডৰ তেওঁলোকৰ ধেমাজি। তো আমি ইয়াতে গুৱাহাটীত যদিও ঘৰ আছে, আমি শিৱসাগৰতে থাকোঁ, শিৱসাগৰ ONGC KBত পঢ়াৰ কাৰণে, আৰু তাতে ই প্ৰশিক্ষণ আৰম্ভ কৰিছিলে প্ৰথমৰ পৰা। প্ৰথম মুকুতা দাস বুলি তেওঁৰ ওচৰত আৰম্ভ কৰিছিলে, তাৰপিছত লুকু বৰঠাকুৰ, তাৰপিছত তেনেকৈ যিহেতু সি ওপৰৰ পৰ্যায়লৈ গৈ আছিলে, তো আৰু তাক ট্ৰেইনিং লাগিছিলে, যিহেতু তাত অলপ কম আছিলে, সেইটো কাৰণে আকৌ তাক আমি যোৰহাটৰ অমৰজিৎ ফুকন ছাৰ, তেখেতৰ ওচৰতো লৈ গ'লোঁ। আৰু আমাৰ ৰূপম গগৈ বুলি আছে এজন, ইয়াতে গুৱাহাটীৰে হয়, তেওঁ মানে ইয়াতে থাকে, শিৱসাগৰে হয় ভাইটিৰ নিচিনা, তেওঁৰ ওচৰতো সি মানে শিকিছে। তাৰপৰা এতিয়াতো সি শিৱ প্ৰজাপতি বুলি তেওঁৰ ওচৰত শিকি আছে NETF-ত। যিহেতু তেওঁৰ বয়স যথেষ্ট কম, এতিয়া 13-14 বছৰ হৈছে, আগুৱাই যাবলৈ আৰু যথেষ্ট সময় আছে সফলতা বুটলিবলৈ। এই বয়সতে যথেষ্ট সফলতা বুটলিছে। কেনেদৰে জাৰ্ণিটো আৰম্ভ হৈছিলে? কেতিয়াৰ পৰা আপোনালোকে ইয়াক টেনিছত দিছিলে?
আমি মোৰ মানে টেনিছটো ভাল লগাৰ কাৰণে মই ইয়াক মানে মুকুতা দাস বুলি যিজন কোচ হয় ONGC শিৱসাগৰৰ তেওঁৰ ওচৰত লৈ গৈছিলোঁ। তেতিয়া ই সৰু আছিলে 5+ হৈছিলে কাৰণে তেওঁ ক'লে এতিয়া সি সৰু হৈ আছে এতিয়া নালাগে। তাৰ পৰা আকৌ মই 6+ যেতিয়া হৈ গ'ল ক্লাছ 2 পাইছে তেতিয়া তাক মই আকৌ লৈ গ'লোঁ যে হেৰি লওক আৰু যে এনেই মানে বলটো মাৰি থাকক ইমান ভাবা নাই। তাৰপাছত সি খেলি যেতিয়া নিজেও লাহে লাহে ভাল পোৱা হৈ আহিলে খেলটো সোনকালে সি আয়ত্ব কৰিছিলে। আচলতে যিমান তাক যেনেকৈ দিয়া হয় সি তেনেকৈ লৈছিলে সৰুৰ পৰাই। আৰু তাৰপাছতে সি আগবাঢ়ি গ'ল। তাৰপিছতে লুকুবৰ ঠাকুৰ বুলি যিজন আমাৰ শিৱসাগৰ টেনিছ ক্লাবৰ কোচ হয় তেওঁ ওচৰত দিলোঁ। তেওঁ মানে তাক যথেষ্ট মানে আগবঢ়াবলৈ সহায় কৰিলে। আৰু এইটো কি কয় আৰু তেতিয়া মানে ইয়াক টুৰ্ণামেণ্ট মানে খেলিব পৰা ইমান হোৱা নাই, জাষ্ট বলটো ৰিটাৰ্ণ দিব পাৰে। আৰু তেতিয়াই ইয়াক আমাক তেওঁৱে ক'লে যে খেলাই থাকা, তোমালোকে তাক খেলাই থাকা, পাৰক নোৱাৰক সি টুৰ্ণামেণ্ট খেলিব যিমান সিমান এক্সপিৰিয়েঞ্চ হ'ব, সেইটো কাৰণে তাক খেলাই থাকিবলৈ দিলে। আৰু তেনেকৈ সি খেলি মানে আগবাঢ়ি গৈ আছে। আমি বহুত খেলাইছোঁ, যথেষ্ট মানে কিমানখনমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে? হিচাপ নাই, কিন্তু বহুত খেলিছে সি, বহুত হাৰিছেও, এচিভো কৰিছে। অল ইণ্ডিয়া ছুপাৰ ছিৰিজো বহুত কেইখন জিকিছে। তাৰপৰা এছিয়ান জিকিলে, ডাবল ক্ৰাউন হৈছে এছিয়ান, আমাৰ ইয়াতে হৈছিল, এছিয়ানো জিকিছে। তাৰপৰা এইবাৰতো তাৰ চবতকৈ ভাল এচিভমেণ্ট হৈছে সি ৰাষ্ট্ৰীয় পৰ্যায়ত যিখন নেশ্যনেলছ হয় ঔৰংগাবাদত, বছৰ সেইখন এবাৰেই হয়, সেইখনতো সি ডাবলছৰ ফাইনেল খেলি আহিছে। সেইটো কাৰণে সেইটো এটা ডাঙৰ এচিভমেণ্ট বুলি আমি ভাবিছোঁ। আৰু বাকী এতিয়া অল আছামৰ যিখিনি টুৰ্ণামেণ্ট আৰম্ভ হৈ আছে, এতিয়া এই মাহতে নুমলীগড়ত সি ট্ৰিপল ক্ৰাউন হৈ আহিছে, 14, 18 আৰু 18 ডাবলছ গোটেইকেইটাতে উইনাৰ হৈ আহিছে সি। আৰু সেইকাৰণে যিমান পাৰিছোঁ আমি আগবঢ়াই তেনেকেই লৈ যাব বিচাৰি আছোঁ। যিহেতু টেনিছটো এটা যথেষ্ট ব্যয়বহুল খেল, যথেষ্ট খৰচ আছে টেনিছটোত, কাৰোবাৰ সহায় পাইছে নি, তেনেকুৱা ধৰণৰ সহায় সহযোগিতা পাইছে? নাই, তেনেকুৱা সহায় এতিয়ালৈকে বৰ্তমানলৈকে আমি কাৰো পৰা একো সহায় পোৱা নাই। আৰু যিমান পাৰিছোঁ আমি যথেষ্ট এইটো ব্যয়বহুল এটা খেল হয়, আৰু আমি যিমান পাৰিছোঁ এতিয়া নিজৰ পৰা কৰি আছোঁ। যথেষ্ট আমাৰ মানে মাটি সম্পত্তিও মানে অলপ বিক্ৰী কৰিবলগীয়াও হৈছে ইয়াৰ খেলৰ কাৰণে। আৰু যিহেতু আমি ভাবিছোঁ সি খেলাত আগ্ৰহী, আৰু যেনেকৈ হ'লেও আমি আগবঢ়াই নিবই লাগিব, সেইটো কাৰণে যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ যাতে নিব পাৰোঁ। আৰু যদি আমি সহায় পাওঁ, এতিয়াতো অকল সি যিহেতু অসমৰ হৈ খেলিছে, আকৌ ৰাষ্ট্ৰীয় পৰ্যায়তো খেলিছেগৈ, তো এতিয়া সি অকল আমাৰে হৈছে বুলি মই নাভাবোঁ। সি অসমৰ সন্তান, বা আগলৈ সি ভাৰতৰ হৈ খেলক, তেনেকৈ সেইটো ভাবোঁ। আৰু সেইটো হ'লে চৰকাৰৰ ফালৰ পৰা বা আন ক'ৰবাৰ পৰা সহায় হ'লে আমাৰ তাক আগবঢ়াই নিয়াত আৰু সহায় হয়। ধন্যবাদ জনাইছোঁ। ত্ৰিদীপৰ ওচৰলৈ আহিম, চাণক্যৰ ওচৰলৈ আকৌ আহিম। তোমাৰ আটাইতকৈ ভাল লগা যদি প্ৰতিযোগিতা কেইখনমানৰ কথা কওঁ, কোনকেইখন প্ৰতিযোগিতাত তুমি অংশ লৈ আটাইতকৈ ভাল লাগিছে? আপোনাৰ এছিয়ানছ গুৱাহাটীত হৈছিলে, এছিয়ানছ তাতে মোৰ ভাল লাগিছিলে, তাতে মই ডাবল ক্ৰাউন হৈছিলোঁ। এণ্ড আপোনাৰ তাৰপিছত বেক টু বেক এছ আছিলে, এছখনতো ডাবল ক্ৰাউন হৈছিলোঁ। দেন আপোনাৰ চবতচে মেইনখন ঔৰংগাবাদ নেশ্যনেলছখন, তাত মই ডাবল ৰানাৰ্ছ হৈছিলোঁ। সেইটো বেষ্ট আছিলে। শেহতীয়াকৈ কোনোবা প্ৰতিযোগিতাত তুমি অংশগ্ৰহণ কৰিছা নি? আপোনাৰ অল আছাম ইয়াতে কৰিছোঁ, এতিয়া ৰিচেণ্টলি কৰি আছোঁ এইখনত, কাইলৈ পৰা আছে। হয়। আৰু ইয়াৰ পিছত কি খেল আছে তোমাৰ, ক'ত খেলিবলৈ যাবা? মই আপোনাৰ 25 তাৰিখে SGFI কাৰণে যাম, তাতে মোৰ কেম্প আছে। কেম্পৰ পিছত মই মোৰ 3rd ফেব্ৰুৱাৰীৰ পৰা হেৰি আছে, SGFI আছে, তো মই তাত SGFI খেলিম। অল ইণ্ডিয়া KVO ৰিপ্ৰেজেণ্ট কৰিম। ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি খেলিম? হয়, অল ইণ্ডিয়া KVO ৰিপ্ৰেজেণ্ট কৰিম। হয়। এতিয়া তুমি 14 বছৰ অনুৰ্ধত খেলি আছা? হয়, আণ্ডাৰ 14 খেলি আছা। ধন্যবাদ জনাইছোঁ ত্ৰিদীপ, আৰু আগুৱাই যোৱা, আৰু সফলতাৰ বাট দেখক, সফলতাৰ শীৰ্ষত অতিক্ৰম কৰক। যি সপোন, সেই সপোন বাস্তৱত ৰূপায়িত হওক, তাকে কামনা কৰিছোঁ। আৰু এই যি আচলতে যাত্ৰা ত্ৰিদীপৰ, তেওঁ ক্লাছ 2ৰ পৰা যিহেতু এই যাত্ৰা আৰম্ভ কৰিছে, আৰু এই যাত্ৰা গগনচুম্বী হওক, আকাশ চুৱক এই যাত্ৰাই, সেয়াই আমাৰ কামনা। পুনৰবাৰ তোমাক ধন্যবাদ জনাইছোঁ।